জীৱশ্ৰেষ্ঠ মানুহ কিমান বৰ্বৰ পৈশাচিক হ'ব পাৰে সেয়া আকৌ এবাৰ প্ৰকট হ'ল। কিমান অমানুহ হলে কৰিব পাৰে এনে নৃশংসকাণ্ড। কামৰূপৰ লাহেশ্বৰীত তিনিটাকৈ বনৰীয়া মহ নিধন কৰি জীৱশ্ৰেষ্ঠ মানৱে দেখুৱালে বৰ্বৰতা। হাজো বন বিভাগৰ অন্তৰ্গত লাহেশ্বৰী গ্ৰেজিং ৰিজাৰ্ভত সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তই খেতি পথাৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি বনৰীয়া মহকেইটা নিধন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় গোপালকসকলে। বিগত বানপানীৰ সময়ছোৱাত লুইটত উটি অহা কেইবাটাও বনৰীয়া মহে বিচৰণ কৰিছিল গ্ৰেজিং ৰিজাৰ্ভখনত। তেতিয়াৰে পৰাই যেন দুষ্ট চক্ৰৰ সেন চকু পৰিছিল অমাত জীৱকেইটাৰ ওপৰত। আৰু তেনে সময়তে আজি এনেদৰে লুইটৰ চাপৰিত মৃত অৱস্থাত তিনিটাকৈ বনৰীয়া মহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। ইফালে গ্ৰেজিং ৰিজাৰ্ভখনত এটা দুষ্ট চক্ৰই এফালৰ পৰা কাটি তহিলং কৰিছে এজোপাৰ পাছত আনজোপা মূল্যৱান গছ। এই বিষয়ে স্থানীয় ৰাইজে বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ ওচৰত লিখিত আবেদন দাখিল কৰিছিল যদিও আজি পৰ্যন্ত কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিয়াগুম বিভাগ দুটাই। তাৰে যেন পৰিণাম স্বৰূপে আজি এনেদৰে মৃত্যু সাৱটিবলগীয়া হ'ল বনৰীয়া মহকেইটাই। এই ঘটনাৰ পিছতে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাজো বন বিভাগৰ দল। আমাৰ ইয়াতে কেইজনীমান বনৰীয়া মহ যোৱা বছৰ পানীত বাৰিষা ডাঙৰ পানীত কাজিৰঙাৰ পৰা ভাহি আহি ইয়াতে আছে, প্ৰায় 14 জনীমান হ'ব। তাৰে এতিয়া আজি আমি গম পালো, আমাৰ মাছমৰীয়া মানুহে ক'লে যে বনৰীয়া মহৰ পোৱালি আৰু দুটা মাইকী অলপ আগত টোটেল 3জনমান মৰি আছে। ইয়াৰ আগমুহূৰ্ততে তাৰমানে আমি আমাৰ এই ৰিজাৰ্ভত যি কেইজনমান দুৰ্বৃত্তই তাৰমানে আমাৰ এই ৰিজাৰ্ভখন কাটি ধ্বংসলীলা মানে গাছ গছনি কাটি ধ্বংসলীলা কৰি একদম তহিলং কৰিছিল। যোৱা বছৰো কৰিছিল। যোৱা বছৰ কৰাতে আমি চাৰ্কুল অফিচত আমাৰ কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ৰ সেই লৈ পেলাই আৰু আমাৰ CM অফিচতো যোৱা গৈছিল। তাৰপৰা সেই NGO-টো গুচি গ'ল। তাৰে পিছত আমি আৰু এই নেক্সট এইবাৰ আৰু এটা আহিছে আমাৰ স্থায়ী মানুহ হয়, লাহৰে হয়, এই মানুহ কেইজন মানে আহি পেলাই তাৰমানে ইয়াতে গাছ গছনি কাটি একদম তহিলং কৰিছে। আমি এই বিষয়ে তাৰমানে আমি নদী আৰক্ষী বিষয়াৰ ওচৰতো আমি এখন এজাহাৰ দিয়া হৈছে। তাত মানুহকেইজনৰ নাম উল্লেখ কৰা আছে। আৰু তাৰ উপৰি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টতে এটা তাৰিখতে গৈছো, আমি 25 তাৰিখে গৈছো। ইয়াতো বেছি মানুহ নাই, বৰ বেছি 8-10 জন মান মানুহ এইটো কাম কৰি আছে।